মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি এটা নতুন ভিডিঅ' লৈ আহিছোঁ। আজিৰ ভিডিঅ'টো তোমালোকৰ অসমীয়া নতুন কিতাপ উন্মেষ প্ৰথম ভাগ, এই কিতাপখনত যিটো প্ৰথম কবিতা আছে আমাৰ দেশ, এই কবিতাটো আজি এই ভিডিঅ'ৰ জৰিয়তে আলোচনা কৰিম। কবিতাটো লিখিছিল অতুল চন্দ্ৰ হাজৰিকাদেৱে। কবিতাটোৰ আৰম্ভণিতে কবিয়ে কিছু আভাস দাঙি ধৰিছে, সেইখিনি আমি প্ৰথমে চাই লওঁ আহা। ভাৰত আমাৰ দেশ, অসম ইয়াৰ উত্তৰ পূব দিশত অৱস্থিত। ভাৰতবৰ্ষ, আমাৰ দেশখনৰ নাম হৈছে ভাৰতবৰ্ষ, আৰু ইয়াৰ উত্তৰ পূব দিশত আমাৰ অসম ৰাজ্যখন অৱস্থিত। অসম ৰাজ্য আমাৰ জন্মভূমি। আমি সকলোৱে জানো আমাৰ অসম আমাৰ জন্মভূমি। নিজৰ দেশ তথা জন্মভূমি সকলোৰে আপোন আৰু আদৰৰ। নিজৰ জন্ম হোৱা ঠাইখন বা জন্মভূমিখন সকলোৰে আপোন আৰু আদৰৰ হয়। নিজৰ দেশ আৰু জন্মভূমিক আমি সকলোৱে ধুনীয়া আৰু গৌৰৱৰ ঠাই বুলি অনুভৱ কৰোঁ। আমি সকলোৱে নিজৰ জন্ম হোৱা ঠাইখনক আমি ধুনীয়া দেখোঁ আৰু গৌৰৱ অনুভৱ কৰোঁ। অতীজৰ পৰা আমাৰ দেশখন সাহিত্য সংস্কৃতি, দেৱ দেৱতা, ঋষিমুনি আৰু জ্ঞানী গুণী লোকৰ বাবে বিশ্বত পৰিচিত। আৰু অতীজৰে পৰা, প্ৰাচীন কালৰে পৰা আমাৰ দেশখন সাহিত্য সংস্কৃতি, দেৱ দেৱতা, ঋষিমুনি, জ্ঞানী গুণী লোকৰ বাবে বিশ্বত পৰিচিত হৈ আহিছে। ইয়াৰ প্ৰাকৃতিক শোভা, ভৌগোলিক বৈচিত্ৰ্য আদিয়ে আমাৰ দেশ তথা জন্মভূমিক কেনেদৰে মনোমোহা কৰি তুলিছে, কবিতাটিৰ জৰিয়তে সেই কথা প্ৰকাশ পাইছে। কবিয়ে প্ৰকাশ কৰিছে যে আমাৰ জন্মভূমিৰ প্ৰাকৃতিক শোভা, ভৌগোলিক বৈচিত্ৰ্য আদিয়ে আমাৰ জন্মভূমিখনক কেনেকুৱা মনোমোহা কৰি তুলিছে, সেই সম্পৰ্কে কবিতাটোৰ মাজেৰে প্ৰকাশ কৰিছে। এতিয়া আহা আমি কবিতাটো পঢ়োঁ আৰু আবৃত্তি কৰোঁ। ইয়াত দিছে পঢ়া আৰু আবৃত্তি কৰা, আমি সেইখিনি কৰি লওঁ। এতিয়া চোৱা। আমাৰ দেশৰ মুকুট মূৰৰ হিমালয় গিৰিৰাজ, ৬ ঋতু আহি আল ফুল কৰি পিন্ধাই অপূৰ্ব সাজ। আমাৰ দেশৰ মুকুট মূৰৰ বুলি কৈছে, কাক কৈছে? হিমালয় গিৰিৰাজ। গিৰিৰাজ মানে হ'ল পৰ্বত। হিমালয় পৰ্বতখনক আমাৰ মুকুট মূৰৰ বুলি তুলনা কৰিছে। ৬ ঋতু আহি আল ফুল কৰি পিন্ধাই অপূৰ্ব সাজ। আমাৰ বছৰত কেইটা ঋতু থাকে? ৬টা ঋতু থাকে। সেই ঋতু অনুসৰি আমাৰ জন্মভূমিখন বা প্ৰকৃতি জগত কি হয়? অপূৰ্ব সাজ পিন্ধাই বুলি কৈছে। আল ফুল কৰি অপূৰ্ব সাজ পিন্ধাই বুলি কৈছে। ৬ ঋতু অনুসৰি আমাৰ ফল ফুল, ধনে ধানে, সকলো গছ গছনিৰে, নদ নদীৰে পৰিপূৰ্ণ হৈ পৰে ঋতু অনুযায়ী। পাতকাই মেলে কলা চুলিতাৰি অৰুণোদয় তাত। আৰু পাতকাই পৰ্বতখনো দেখিবলৈ কলা চুলিতাৰিৰ লগত তুলনা কৰিছে। সেই কলা চুলিতাৰিৰ মাজত যেন অৰুণ মানে সূৰ্য যেন উদয় হৈছে আৰু দেখিবলৈ যেন কি হৈছে? এটা মনোমোহা পৰিৱেশৰ সৃষ্টি হৈছে। কবিয়ে তাকে প্ৰকাশ কৰিছে। লুইতে পখালি চৰণ দুখনি, দিয়ে ৰিহা খনি গাত। লুইত মানে হ'ল ব্ৰহ্মপুত্ৰ। তোমালোকে এই ছবিখনত দেখিছাই যে ব্ৰহ্মপুত্ৰ নদীটো আমাৰ অসমখনৰ মাজেৰে বৈ গৈছে, আৰু সেই ব্ৰহ্মপুত্ৰ নদীয়ে আমাৰ অসমখনৰ দুয়োপাৰে যেন ধুই পখালি কি কৰিছে? গাত যেন ৰিহাখনি বা ৰিহা চাদৰখনি যে গাত দিছে, এনেকুৱা এটা পৰিৱেশৰ সৃষ্টি কৰিছে। তাৰপিছত শুকুলা পাতৰ ৰিহা মেখেলাই জেউতী চৰাই গাৰ, কুলু কুলু কৰি আহে জান জুৰি লয় হাতে ধৰি হাড়। শুকুলা মানে হ'ল বগা ৰঙৰ কথা কৈছে। বগা ৰঙৰ ৰিহা মেখেলাই যেনেদৰে গাৰ জেউতী চৰাই, ঠিক সেইদৰে কুলু কুলু কৰি আহে জান জুৰি লয় হাতে ধৰি হাড়। আমাৰ জন্মভূমিখনৰো যে জান জুৰি নদ নদীহে কুলু কুলু ধ্বনি কৰি আহি এটা শোভা বৰ্ধন কৰিছে আৰু আমাৰ অলংকাৰৰ লগত যেন তুলনা কৰিছে। শুবিছে বুকত খাচীয়া পৰ্বতত, বৈছে অমৃত ধাৰা, আৰু কত গিৰি আছে শোভা কৰি আচলত নাচে তৰা। খাচীয়া পৰ্বতটো কি কৈছে? অমৃত ধাৰা বৈছে বুলি কৈছে। আৰু যে কত গিৰি, আৰু যে কত কিমান সৰু বৰ পৰ্বত আছে, পৰ্বত পাহাৰ আছে, শোভা কৰি
আচলত নাচে তৰা যেনেকৈ আকাশত তৰাই বিৰাই থাকে, ঠিক তেনেদৰে আমাৰ যেন জন্মভূমিখনৰ বিভিন্ন ধৰণৰ পৰ্বত পাহাৰেৰে শোভা বৰ্ধন কৰি আছে, তাকেই প্ৰকাশ কৰিছে। আমাৰ দেশৰ ৰূপ মনোহৰ তাৰ যে উপমা নাই, অসমা সুকমা মুনি মনোৰমা আমাৰ চেনেহী আই। আমাৰ দেশৰ অৰ্থাৎ আমাৰ জন্মভূমিখনৰ ৰূপ মনোহৰ তাৰ যে উপমা নাই, তাৰ যে তুলনা নাই, অসমা সুকমা মুনি মনোৰমা আমাৰ চেনেহী আই। কিমান যে দেৱ দেৱতা মুনি ঋষি মুনি আছে, আমাৰ চেনেহী আই আমাৰ দেশখনক, আমাৰ জন্মভূমিখনক চেনেহী আইৰ লগত তুলনা কৰিছে। নানা গুণ গান সুমধুৰ নাম পুৰাণত ভাৰতত, পুৰাণ মহাভাৰততো এই দুখন গ্ৰন্থতো আমাৰ দেশখনৰ নানান ধৰণৰ গুণ গান তাত লিপিবদ্ধ কৰাই আছে। তাহানিৰে পৰা যেন পুৰাণত মহাভাৰতত আমাৰ দেশখনৰ সুমধুৰ নাম গুণ গান আজি লিপিবদ্ধ কৰাই আছে। দেৱভূমি বুলি আমাৰ দেশে জগত জিলিকিছে জগতত, আৰু সেইকাৰণে আমাৰ দেশখনক দেৱভূমি বুলি কৈছে, যে দেৱভূমি বুলি আমাৰ দেশেই জগতত পৰিচিত হৈ আছে বা জিলিকি আছে। শুদ্ধ মনে চিত্তে ৰূপে ৰসে গীতে ধনে ধানে পুষ্পে ভৰা। শুদ্ধ এই ঋষিমুনিবিলাকৰ যিবিলাক মন বা মনোভাৱ, তেওঁলোকৰ শুদ্ধ মনোভাৱে ৰূপে ৰসে গীতে ধনে ধানে যেন আমাৰ দেশখন পৰিপূৰ্ণ হৈ আছে। স্বৰ্গতো অধিক আমাৰ দেশে সৃষ্টি পাতনিৰে পৰা, সেইকাৰণে আমাৰ দেশখনক অৰ্থাৎ আমাৰ জন্মভূমিখনক আদিৰে পৰা সৃষ্টি পাতনিৰে পৰা বুলি কৈছে, যে স্বৰ্গতকৈও যেন অধিক। নুগুচে হেঁপাহ চাওঁ চকু জুৰি, চকু ভৰি ভুৱন মোহিনী বেশ। আমাৰ যেন আমাৰ দেশখনক চাই থাকিলেও যেন আমাৰ হেঁপাহ নপলায়। অসম অসম সোণৰ অসম জননী আমাৰ দেশ, সেইকাৰণে আমাৰ দেশখনক সোণৰ অসম বুলি কবিয়ে অভিহিত কৰিছে। কবিজনৰ নাম কি আছিল? অতুল চন্দ্ৰ হাজৰিকা। তোমালোকে কবিজনৰ নামো মনত ৰাখিবা। এইখিনিতে তোমালোকক এটা কথা কৈ থওঁ, যে তোমালোকে যদি মোৰ ভিডিঅ'টি চাই ভাল পোৱা, তেতিয়াহ'লে লাইক এটা কৰিবা, কমেণ্ট কৰিবা, আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবা। এতিয়া অহা পাঠভিত্তিক ক্ৰিয়াকলাপবোৰ চাই লওঁ। 1 নম্বৰত আছে, তলত দিয়া প্ৰশ্নসমূহৰ শুদ্ধ উত্তৰটো বাছি উলিয়াই সঠিক এই বৃত্তটো পূৰ কৰা। তলত কেইবাটাও প্ৰশ্নটোত অপশ্যন দিয়াই আছে, যিটো শুদ্ধ হয় সেই শুদ্ধ অপশ্যনটোত আমি কি কৰিব লাগিব? বৃত্তটো পূৰ কৰিব লাগিব। ইয়াত মই কিতাপখনতে দি দিছোঁ, তোমালোকে ইয়াৰ পৰা নিজৰ বহীত লিখি ল'বা। কবিতাটোত আছে, কবিতাটোত আমাৰ দেশৰ মুকুট মূৰৰ বুলি কাৰ কথা কৈছে? ইয়াত 4টা অপশ্যন দিয়াই আছে। লুইতৰ দেৱভূমিৰ হিমালয়ৰ পাটকাই। ইয়াত কোনটো হ'ব? আমি কবিতাটো পঢ়োঁতে পাইছোঁৱে, আমাৰ দেশৰ মুকুটমূৰৰ হিমালয় গিৰিৰাজ, এইখিনিতে আমি পাইছোঁ। গতিকে ইয়াত কোনটো হ'ব? গ নম্বৰ অপশ্যনটো শুদ্ধ হ'ব। ইয়াত গ নম্বৰ অপশ্যনটোত আমি এইদৰে পূৰ কৰি দিব লাগিব। তোমালোকে বহীত লিখি ল'বা, এইদৰে পূৰ কৰি দিবা। নেক্সট আছে, কবিয়ে আমাৰ দেশক দেৱভূমিৰ লগত কিয় তুলনা কৰিছে? ইয়াত 4টা অপশ্যন আছে। হিমালয় পৰ্বত আমাৰ দেশৰ শিৰত মুকুট হিচাপে থকাৰ বাবে, আমাৰ দেশখন ধনে ধানে ৰূপে ৰসে গীতে ভৰি থকাৰ বাবে, পুৰাণ মহাভাৰতত আমাৰ দেশখনক দেৱভূমি ৰূপে বৰ্ণনা কৰাৰ বাবে, আমাৰ দেশখন পাহাৰ পৰ্বত নদ নদী আদিৰে ভৰি থকাৰ বাবে। আমি পঢ়োঁতে পাইছোঁৱে। ইয়াত আছে, নানা গুণ গান সুমধুৰ নাম পুৰাণত ভাৰতত, দেৱভূমি বুলি আমাৰ দেশে জিলিকিছে জগতত। আমি এইখিনিতে পাইছোঁ। গতিকে ইয়াত হ'ব শুদ্ধ অপশ্যনটো হ'ব আমাৰ গ নম্বৰ, পুৰাণ মহাভাৰতত আমাৰ দেশখনক দেৱভূমি ৰূপে বৰ্ণনা কৰাৰ বাবে। ইয়াতো আমি গ শুদ্ধ অপশ্যনটোত এইদৰে পূৰ কৰি দিব লাগিব। তোমালোকে পূৰ কৰি দিবা। নেক্সট 2 নম্বৰটোত আছে, তুমি ওপৰৰ দ্বিতীয় প্ৰশ্নৰ উত্তৰটো, এই যে দ্বিতীয় প্ৰশ্নৰ উত্তৰটো,
শুদ্ধ বুলি কিয় বাছি ল'লা? সহপাঠীৰ লগত আলোচনা কৰি কোৱা। এইটো প্ৰশ্নৰ উত্তৰ অলপ দীঘল হ'ব বাবে মই ইয়াত লিখি দিছোঁ, তোমালোকে ইয়াৰ পৰা চাই বহি লিখি ল'বা। ইয়াত আছে উত্তৰত হ'ব, কাৰণ কবিতাটোত উল্লেখ আছে যে নানা গুণ গান সুমধুৰ নাম পুৰাণত ভাৰতক দেৱভূমি বুলি আমাৰ দেশে জিলিকিছে জগতত। এই কাৰণে দ্বিতীয় প্ৰশ্নৰ উত্তৰটো গ শুদ্ধ বুলি বাছি ল'লোঁ বা বাছি লৈছোঁ। এইদৰে লিখিলে হ'ব। নেক্সট 3 নম্বৰত আছে তলত দিয়া প্ৰশ্নকেইটাৰ উত্তৰ লিখা। ইয়াত কেইবাটাও প্ৰশ্ন আছে, প্ৰতিটো প্ৰশ্নৰ উত্তৰ মই সৰু সৰু যিহেতুকে মই কিতাপখনতে লিখি দিছোঁ, তোমালোকে ইয়াৰ পৰা চাই বহীত লিখি ল'বা। প্ৰথম প্ৰশ্ন আছে, কবিয়ে কোন ঠাইত অৰুণোদয় হয় বুলি উল্লেখ কৰিছে? উত্তৰটো হ'ব, কবিয়ে পাটকাই পৰ্বতত অৰুণ উদয় হয় বুলি উল্লেখ কৰিছে। ইয়াত প্ৰশ্নটোত যিদৰে আছে সেইদৰে লিখিলে হ'ব, কেৱল এই দুটা শব্দই, পাটকাই পৰ্বত। পাটকাই পৰ্বতত কবিয়ে অৰুণ উদয় হয় বুলি উল্লেখ কৰিছে, এইদৰে লিখি দিবা। নেক্সট আছে, কবিয়ে অমৃতধাৰা ক'ত বয় বুলি কৈছে? তোমালোকে লিখিবা, খাচীয়া পৰ্বতত অমৃতধাৰা বয় বুলি কৈছে, এইদৰে লিখি দিবা। নেক্সট, কিহে অসমী আইৰ গাৰ জেউতি চৰাই? আমি কবিতাটো আবৃত্তি কৰোঁতে পাইছোঁৱে যে শুকুলা পাতৰ ৰিহা মেখেলাই অসমী আইৰ গাৰ জেউতি চৰাই, এইদৰে লিখিলে হৈ যাব। খ নম্বৰটোত আছে, দেৱভূমি বুলি কবিয়ে কোনখন ঠাইৰ কথা কৈছে? দেৱভূমি বুলি কবিয়ে আমাৰ দেশখনৰ কথা কৈছে, এইদৰে লিখি দিবা। কবিয়ে অসমী আইয়ে কিহৰ সাঁথৰি পিন্ধা বুলি কৈছে? অসমী আইয়ে জান জুৰিৰ সাঁথৰি হাৰ পিন্ধা বুলি কবিয়ে কৈছে, এইদৰে লিখি দিবা। নেক্সট তোমালোকৰ আছে 4 নম্বৰ, কবিয়ে আমাৰ দেশখনক কি কি কাৰণত স্বৰ্গতকৈ অধিক বুলি কৈছে? আলোচনা কৰা। এইটো অলপ দীঘল হ'ব, সেইকাৰণে মই ইয়াত কপিটোত লিখি দিছোঁ, তোমালোকে ইয়াৰ পৰা চাই বহীত লিখি ল'বা। উত্তৰত হ'ব, কবিয়ে আমাৰ দেশখনক অৰ্থাৎ অসমখনক স্বৰ্গতকৈ অধিক বুলি কৈছে, কাৰণ অসম প্ৰাকৃতিক সৌন্দৰ্যৰে ভৰপূৰ। তাৰোপৰি অতীজৰে পৰা আমাৰ দেশখন সাহিত্য সংস্কৃতি, দেৱ দেৱতা, ঋষিমুনি আৰু জ্ঞানী গুণী লোকৰ বাবে বিশ্বত পৰিচিত। এফালে হিমালয় পৰ্বত, নদ নদী, ফল ফুল, ধনে ধানে আৰু অধিক মনোমোহা কৰি তুলিছে আমাৰ দেশখনক। এইখিনি লিখিলে হৈ যাব। নেক্সট আছে 5 নম্বৰত আছে, কবিতা ফাঁকিৰ পৰা তলত দিয়া প্ৰশ্নকেইটাৰ উত্তৰ লিখা। ইয়াত কবিতা ফাঁকি কিছু উঠাই দিয়া আছে যে, পাটকায়ে মেলে কলা চুলি তাৰি অৰুণোদয় তাত, লুইতে পখালি চৰণ দুখনি দিয়ে ৰিয়াখনি গাত। এই কবিতা ফাঁকিৰ পৰা 3টা প্ৰশ্ন দিছে আৰু সেই প্ৰশ্ন 3টাৰ উত্তৰে কবিতা ফাঁকিৰ পৰা আমি লিখিব লাগিব। ইয়াতো মই প্ৰশ্নটোৰ ছাইডতে উত্তৰটো লিখি দিছোঁ, তোমালোকে ইয়াৰ পৰা চাই বহীত লিখি ল'বা। ক নম্বৰত আছে, কলা চুলি তাৰি কোনে মেলে বুলি কৈছে? কলা চুলি তাৰি কোনে মেলে বুলি কৈছে? পাটকায়ে মেলে, ইয়াত লিখাই আছে। গতিকে ইয়াত হ'ব, পাটকাই পৰ্বতে কলা চুলি তাৰি মেলে বুলি কৈছে, এইদৰে লিখি দিবা। তাৰপিছৰটো আছে, লুইতে কাৰ চৰণ দুখনি পখালি দিয়ে বুলি কৈছে? ইয়াত হ'ব, লুইতে অসমৰ চৰণ দুখনি পখালি দিয়ে বুলি কৈছে। লুইতে পখালি চৰণ দুখনি দিয়ে ৰিয়াখনি গাত। তাৰমানে লুইত মানে ব্ৰহ্মপুত্ৰ, আমাৰ জন্মভূমি বা অসমী আইৰ চৰণ দুখনি পখালি দিয়ে বুলি কৈছে। গ নম্বৰটোত আছে, ৰিয়াখনি বুলি কিহৰ লগত কথা কৈছে? ইয়াত হ'ব, ৰিয়াখনি বুলি লুইতৰ কথাকে কৈছে। নেক্সট 6 নম্বৰত আছে, কবিতাটিৰ ভাৱৰ লগত সংগতি ৰাখি ক অংশৰ সৈতে খ অংশ আঁচ টানি মিলোৱা। ইয়াত ক অংশ আৰু খ অংশ দিয়াই আছে, আমি 2টা ছাইড
মিলাব লাগিব। ইয়াত আছে আৰু কতগিৰি আছে শোভা কৰি আচলত নাচে তৰা, এইটোৰ লগত হ'ব পৰ্বত পাহাৰ আদি দেশ মাতৃৰ অলংকাৰ স্বৰূপ। ইয়াত প্ৰভাৱিত হৈ থকা নৈ নিজৰাসমূহক মাতৃৰ চাদৰৰ আঁচলৰ লগত তুলনা কৰিব পাৰি। ইয়াত জোন বেলি তৰাই ত্ৰিবৰণী তুলি অপূৰ্ব শোভাৰ সৃষ্টি কৰে, এইটোৰ লগত এইটো হ'ব। নেক্সট তোমালোকৰ আছে অসমা সুষমা মুনি মনোৰমা আমাৰ চেনেহী আই, এইটো হ'ব পৰ্বত পাহাৰ নদ নদীৰে সমৃদ্ধ অসম এখন মনোৰম ঠাই। জ্ঞানী লোকসকলৰ বিভিন্ন অৱদানেৰে অসম মাতৃ সমৃদ্ধ হৈ আছে। নেক্সট দেৱভূমি বুলি আমাৰ দেশে জিলিকিছে জগতত, এইটো হ'ব বেদ পুৰাণ ৰামায়ণ মহাভাৰত আদি প্ৰাচীন গ্ৰন্থসমূহত আমাৰ দেশখন দেৱতাই নিৰ্মাণ কৰিছিল বুলি উল্লেখ আছে, সেয়ে ই দেৱভূমি। প্ৰাচীন সভ্যতা হিচাপে আমাৰ দেশখন বিশ্বৰ বুকুত জিলিকি আছে। এইদৰে তোমালোকে বহীত লিখি ল'বা। নেক্সট 7 নম্বৰত আছে আমাৰ দেশ কবিতাটিত দেশমাতৃৰ সৌন্দৰ্যৰ বৃদ্ধিত তলত দিয়া উপাদানসমূহে কেনেদৰে অৰিহণা যোগাইছে তাৰ এখন তালিকা প্ৰস্তুত কৰা। হিমালয় গিৰিৰাজ হিমালয়ে মূৰৰ মুকুট হৈ জেউতি চৰাইছে। ইয়াত উদাহৰণ হিচাপে এটা দিয়া আছে যে কবিতাটিত দেশমাতৃৰ সৌন্দৰ্য বৃদ্ধিত দিয়া উপাদানসমূহে কেনেদৰে, এইকেইটা হৈছে উপাদান বুলি কৈছে, এই উপাদানসমূহে কেনেদৰে আমাৰ দেশমাতৃৰ বা আমাৰ জন্মভূমিৰ কেনেদৰে সৌন্দৰ্য বৃদ্ধি কৰিছে সেই সম্পৰ্কে লিখিব দিছে। ইয়াত আছে গিৰিৰাজ হিমালয়ে কেনেদৰে সৌন্দৰ্য বৃদ্ধি কৰিছে, মূৰৰ মুকুট হৈ জেউতি চৰাইছে হিমালয় পৰ্বতখনে। ছয় ঋতুৱে কেনেদৰে সৌন্দৰ্য বৃদ্ধি কৰিছে, আলফুল কৰি পিন্ধাই অপূৰ্ব সাজ। পাতকাই পৰ্বতে, কবিতাটোৰ পৰাই দিছোঁ, কবিতাটোত আছে তোমালোকে পঢ়িলে গমেই পাবা যে পাতকাই পৰ্বতে মেলে চুলি তাৰি অৰুণোদয় তাত, এইদৰে লিখি দিবা। লুইতে পখালি চৰণ দুখনি দিয়ে ৰিয়াখনি গাত। জান জুৰিয়ে লয় হাতে খৰি হাৰ, পৰ্বত পাহাৰে আছে শোভা কৰি আচলত নাচে তৰা, এইকেইটা লিখিবা। নেক্সট 8 নম্বৰত আছে তলত দিয়া শব্দবোৰৰ লগত ছন্দৰ মিল থকা শব্দৰে খালী ঘৰবোৰ পূৰ কৰা। ইয়াত কেইটামান শব্দ দিয়া আছে, সেই শব্দকেইটাৰ ছন্দ মিলাই আমি আন কেইটামান শব্দ লিখিব লাগিব। উদাহৰণ হিচাপে দিয়াই আছে বেশ কেশ দেশ, একে ছন্দ মিলি গৈছে বেশ কেশ দেশ। ইয়াত এটা আছে খালী বৃত্ত, ইয়াত লিখিব লাগিব ফেশ। তাৰপিছত আছে ফৰা তৰা, আমি এই দুটা খালী দুটাত লিখিম মৰা ধৰা। তোমালোকে এনেকুৱা ছন্দ মিল থকা আন শব্দও লিখিব পাৰা। হাৰ, তাৰপিছত এই তিনিটাত আমি নিজে লিখিম মাৰ তাৰ কাৰ, একে ছন্দ মিল থকা শব্দ। গাতটো হ'ব পাত মাত হাত, এইদৰে লিখিবা তোমালোকে। তাৰপিছত 9 নম্বৰ প্ৰশ্নটোত আছে শব্দৰ খেল খেলো আহা। পদ্যটোত এনেকুৱা এটি 6 আখৰীয়া শব্দ আছে যিটোৰ প্ৰথম আখৰ 3টা মিলি পৃথিৱী বুজায়, শেষৰ 3টা মিলি সুন্দৰী বুজায়, তৃতীয় আৰু ষষ্ঠ আখৰ মিলি মাখন বুজায়। পাঠটিৰ পৰা শব্দটো বিচাৰি উলিয়াই লিখা। ইয়াত আমি কবিতাটোত পাইছোঁৱে, এই যে কবিতাটোত শব্দটো আছে, এইটো শব্দ নুগুচে হেঁপাহ চাওঁ চকু জুৰি চকু ভৰি ভুৱন মোহিনী বেশ। এই ভুৱন মোহিনী শব্দটোৱে আছে 6 আখৰীয়া শব্দ, আৰু তাৰ বাহিৰে 6 আখৰীয়া শব্দ এই কবিতাটোত নাই। আৰু যিকেইটা আমাক প্ৰশ্ন দিছে এই প্ৰশ্নকেইটা হিচাপে সেই শব্দটোৱে হ'ব। গতিকে ইয়াত হ'ব ভুৱন মোহিনী, সেই শব্দটোৱে হ'ব। তাৰ পিছৰ প্ৰশ্নকেইটা চাওঁ। পিছৰ প্ৰশ্নকেইটাত আছে এতিয়া শব্দটোৰ প্ৰথম আখৰটোৰ উকাৰ আঁতৰাই দিলে, এই যে ভুৱন মোহিনী শব্দটোৰ প্ৰথম আখৰটো কি আছে ভ, এই ভটোৰ পৰা হস্ৰ উকাৰডাল আমি যদি আঁতৰ কৰি দিওঁ
তেতিয়াহ'লে কি হ'ব? প্ৰথম আৰু দ্বিতীয় আখৰ মিলি জগত বুজোৱা শব্দটো হ'ব। এই উকাৰডাল যদি আমি আঁতৰ কৰি দিওঁ তেতিয়া কি হ'ব? প্ৰথম আৰু দ্বিতীয়, প্ৰথম হ'ল ভ, দ্বিতীয় হ'ল উবয়, এই দুটা মিলি কি হ'ব? ভৱ। ভৱ শব্দৰ অৰ্থ হৈছে জগত। তাৰপিছৰটো প্ৰথম, দ্বিতীয়, তৃতীয়। প্ৰথম হ'ব ভ, দ্বিতীয় হ'ব উব, তৃতীয় হ'ব দন্ত্য ন। গতিকে কি হ'ব? ভ উব দন্ত্য ন ভৱন। ভৱন বুজালে কি হ'ব? ঘৰ বুজোৱা শব্দটো হ'ব। প্ৰথম আৰু শেষৰ আখৰ মিলি ভগ্নী বুজোৱা শব্দটো হ'ব। প্ৰথম আখৰ ভ আৰু একেবাৰে শেষৰ আখৰটো হৈছে দন্ত্য ন দীৰ্ঘইকাৰ। গতিকে কি হ'ব? ভ দন্ত্য ন দীৰ্ঘইকাৰ ভনী। যে ভগ্নী বুজোৱা শব্দ হৈছে ভনী। ভনী মানুহ ভগ্নী, ভগ্নী মানুহ ভনী। নেক্সট 10 নম্বৰত আছে কবিতাটিত থকা জুৰীয়া শব্দবোৰ বিচাৰি উলিয়াই লিখা। ইয়াত এটা উদাহৰণ হিচাপে দিয়াই আছে ৰিহা মেখেলা। গতিকে আনকেইটা জুৰীয়া শব্দ হৈছে জান, জুৰি, মুনি, মনোৰমা, ৰূপে, ৰসে, ধনে, ধানে, গুণ, গান, মনে, চিত্তে। এইকেইটা লিখিলে হৈ যাব। নেক্সট তোমালোকৰ আছে জানো আহা। জানো আহাখিনি চাই লোৱা। তলৰ কবিতা ফাঁকিলৈ মন কৰা। শুকুলা পাতৰ ৰিহা মেখেলাই জেউতী চৰাই গাৰ। ইয়াত শুকুলা শব্দটোৰ একে অৰ্থ সমাৰ্থক বুজোৱা শব্দবোৰ হৈছে, অৰ্থাৎ এই শুকুলা শব্দটোৰ সমাৰ্থক শব্দ বা একে অৰ্থ বুজোৱা শব্দ কেইটামান দিছে বগা, শুভ্ৰ, শ্বেত। ঠিক সেইদৰে জেউতী শব্দটোৰ একে অৰ্থ বুজোৱা শব্দবোৰ হৈছে পোহৰ, দীপ্তি, জ্যোতি। আমি কি বুজি পালোঁ? যে শুকুলা শব্দটোৰ সমাৰ্থক শব্দ হ'ব বগা, শুভ্ৰ, শ্বেত আৰু জেউতী শব্দটোৰ সমাৰ্থক শব্দ বা একে অৰ্থ বুজোৱা শব্দ হ'ব পোহৰ, দীপ্তি, জ্যোতি। এইকেইটাৰ আলম লৈ আকৌ 11 নম্বৰৰ প্ৰশ্নত দিছে কেইটামান সমাৰ্থক শব্দ লিখিব দিছে। যে শিক্ষকৰ সহায় লৈ অথবা অভিধান সমাৰ্থক শব্দকোষ আদি ব্যৱহাৰ কৰি তলৰ শব্দবোৰৰ সমাৰ্থক শব্দ লিখা। ইয়াত কেইবাটাও শব্দ দিয়া আছে অৰুণ, গিৰি, জননী, ভৱন, সাজ। এইকেইটাৰ সমাৰ্থক শব্দ হ'ব অৰুণৰ সমাৰ্থক শব্দ 3টা লিখিব দিছে। সূৰ্য হ'ব, অৰুণ মানে সূৰ্য, সূৰ্য, উষা, পিংগল, সূৰ্যোদয়। এইকেইটাৰ অৰ্থ একে। গিৰি, গিৰি মানে পৰ্বত, ভৈ, শৈল। জননী, জননী মানে আমাৰ মাতৃ, মা, আই। ভৱন মানে হ'ল গৃহ, ঘৰ, আৱাস। আৰু সাজ মানে হ'ল পোচাক, বেশ, ভূষণ। নেক্সট তোমালোকৰ 12 নম্বৰত আছে বাক্য ৰচনা কৰা। কেইবাটাও শব্দ দিয়া আছে, শব্দকেইটা লগাই বাক্য সাজিব দিছে। অপূৰ্ব, উদয়, মনোহৰ, জেউতী, চেনেহী, আলফুল। এতিয়া অপূৰ্বটোৰে মই বাক্য এটা বনাই দিছোঁ। চোৱা, অসমৰ প্ৰাকৃতিক সৌন্দৰ্য অপূৰ্ব। তোমালোকে বেলেগো লিখিব পাৰা। বাক্য ৰচনা সকলোৰে একে হ'ব লাগে বুলি কোনো কথা নাই। চবৰে বেলেগ বেলেগ হ'ব পাৰে, কেৱল শব্দটো তাত সন্নিৱিষ্ট হ'ব লাগিব। উদয়, উদয়টো হৈছে সূৰ্য পূবফালে উদয় হয়। এইদৰে লিখিছোঁ। মনোহৰ, আমাৰ দেশখন ৰূপে ৰসে মনোহৰ। জেউতী, শুকুলা পাতৰ ৰিহা মেখেলাই দেশৰ জেউতী চৰাই। চেনেহী, অসমীয়া ভাষা চিৰ চেনেহী। আলফুল, 6 ঋতুৱে প্ৰকৃতিক আলফুল কৰি অপূৰ্ব সাজ পিন্ধায়। এইদৰে লিখিবা। নেক্সট 13 নম্বৰত আছে কবিতাটোৰ ওচৰা ওচৰিকৈ থকা বিশেষণ আৰু বিশেষ্য পদবোৰ বিচাৰি উলিয়াই তলৰ তালিকাত ভৰোৱা। কবিতাটোত কিছুমান বিশেষ্য পদ বা শব্দ আছে। সেই বিশেষ্য পদৰ ওচৰা ওচৰিকৈ থকা বিশেষণ পদবোৰ আৰু বিশেষ্য পদবোৰ বাছি ইয়াত লিখিব দিছে। ইয়াত উদাহৰণ হিচাপে এটা দিয়া আছে যে বিশেষ্য হ'ল সাজ আৰু বিশেষণ হ'ল অপূৰ্ব। তোমালোকে জানাই যে বিশেষ্য মানে হ'ল নাম বুজোৱা পদক বিশেষ্য বুলি কোৱা হয়। আৰু বিশেষণ হৈছে বিশেষ্য পদক যি গুণ, দুখ, অৱস্থা, পৰিমাণ বুজায় সেইবিলাকক বিশেষণ পদ বুলি কোৱা হয়। এতিয়া কবিতাটোত থকা ওচৰা ওচৰিকৈ আন বিশেষ্য পদ হৈছে অসম। অসম হ'লে ইয়াৰ বিশেষণ পদ কি আছে?
সোণৰ অসম, সোণৰটো হ'ব বিশেষণ, অসমটো হ'ব বিশেষ্য। তাৰপিছত আছে বিশেষ্য লুইতৰ অপূৰ্ব বিশেষণ পদ হৈছে পখালি লুইত। তাৰপিছত আছে আই চেনেহী আইটো হ'ব বিশেষ্য, চেনেহীটো হ'ব বিশেষণ। তাৰপিছত আমাৰ দেশটো হ'ব বিশেষ্য, ৰূপ মনোহৰ আমাৰ দেশ, এইটো ৰূপ মনোহৰ হ'ব বিশেষণ। 14 নম্বৰত আছে হা শব্দ প্ৰয়োগ কৰি বিভিন্ন অৰ্থ প্ৰকাশক বাক্য ৰচনা কৰা। ইয়াত হা শব্দটো দি আছে, তিনিটা বেলেগ বেলেগ অৰ্থ দিছে, সেই তিনিটা অৰ্থেৰে অৰ্থ প্ৰকাশ হোৱাকৈ আমি বাক্য সাজিব লাগিব। ইয়াত আছে সাজ পোছাক আমি যিটো পিন্ধোঁ, সেই পিন্ধা সাজ পোছাক অৰ্থ বুজোৱা এটা বাক্য হৈছে সাজ পোছাকে দেহৰ সৌন্দৰ্য বঢ়ায়। এইদৰে লিখিছোঁ, তোমালোকে বহীত লিখি ল'বা। তাৰপিছত বাচন বুজোৱা অৰ্থেৰে এটা বাক্য সাজিব লাগে। আমি পৰিষ্কাৰ সাজত বা পৰিষ্কাৰ বাচনত খাব লাগে। নেক্সট, সাজ নিৰ্মাণ কৰা বিভিন্ন সঁজুলিৰ বিষয়ে কৈছে। ইয়াত হ'ব বিভিন্ন সাজৰে ঘৰ নিৰ্মাণ কৰা হয়, এইদৰে লিখি দিবা। নেক্সট 15 নম্বৰত আছে পদ্যটোত পোৱা স্ত্ৰীলিংগ বুজোৱা, অসমীয়া শব্দটোৰ আৰ্হিত আন শব্দ গঠন কৰোঁ আহা। ইয়াত পুল্লিংগ আৰু স্ত্ৰীলিংগ আছে আৰু উদাহৰণ হিচাপে অসম আছে। এই অসম শব্দটোৰ স্ত্ৰীলিংগ হৈছে অসমা, ইয়াত আকাৰডাল লগাই দিছে, তেতিয়া স্ত্ৰীলিংগ বুজাইছে। ঠিক তেনেদৰে বাকী পুল্লিংগ শব্দ বা পদকেইটাও আমি স্ত্ৰীলিংগ কৰিব লাগিব। সৰল আছে, অচল আছে, বৃদ্ধ, সুষম আছে। গতিকে অসমা যিহেতুকে হৈছে, ইয়াত হ'ব সৰল, সৰলা, অচল, অচলা, বৃদ্ধ, বৃদ্ধা, সুষম, সুষমা। এইদৰে তোমালোকেও বহীত লিখি ল'বা। নেক্সট 15 নম্বৰত আছে, তাৰ আগতে জানো আহা এইখিনি চোৱা, যে কবিয়ে কবিতাটোত অপূৰ্ব শব্দটোৰ ব্যৱহাৰ কৰিছে। ব্যাকৰণৰ সূত্ৰমতে ৰৰ লগত যুক্ত হ'লে ব্যঞ্জন বৰ্ণটো দ্বিত হয়। তাৰমানে ৰৰ লগত যদি আৰু এটা আখৰ লগ হয়, তেতিয়া দ্বিত বৰ্ণটো কি হয়, আখৰটো দ্বিত হয়, আখৰটো দুটা হয় বুলি কৈছে। বৰ্তমান সময়ত ভাষাৰ সৰলীকৰণৰ উদ্দেশ্য আগত ৰাখি এই দ্বিত বৰ্জন কৰা হৈছে, কিন্তু বৰ্তমান সময়ত ইয়াক সৰলীকৰণ কৰা হৈছে আৰু দুটা আখৰৰ ঠাইত এটা আখৰ ব্যৱহাৰ কৰা হৈছে। ইয়াত উদাহৰণ হিচাপে আছে যে অপূৰ্ব পদ দীৰ্ঘইকাৰ বৈভৱ তাত্ৰকাৰ, যে ইয়াত সৰলীকৃত ৰূপ হ'ব পদ দীৰ্ঘইকাৰ ৰৈবৰ ব, এটা ব হ'ব, দুটা বৰ সলনি আমাৰ এটা ব হ'ব। কৰ্ম মৈমম্য তাত্ৰকাৰ, পূৰ্বৰ প্ৰচলিত ৰূপ এইটো, কিন্তু বৰ্তমান ৰূপটো হৈছে ৰৈমৰ্ম, এটা ম হ'ব, দুটা ম নহয়। ঠিক তেনেদৰে 16 নম্বৰত এইখিনি কৰিবলৈ দিছে, যে তলত দিয়া শব্দকেইটাৰ সৰলীকৃত ৰূপটো লিখা। ইয়াতো 6টা শব্দ দিছে। ইয়াত আছে দুৰ্বল, ইয়াত চবতে দুটা আছে। ইয়াত বৈভৱ তাত ৰকাৰ আছে, ইয়াত কৰ্দৈ বানানটোত দৈদত্ত তাত ৰকাৰ আছে, ইয়াত কীৰ্তন বানানটোত তোমাৰ দন্ত্যাত দুটা লগ লাগি আছে, আৰু অৰ্জুন এই শব্দটোতো বৰ্গীয় দুটা আছে, পৰ্বতত ব দুটা আছে, তাৰপৰা শৰ্মাটোত ম দুটা আছে। চবতে কি হ'ব, এটা আখৰ হ'ব। ইয়াত হ'ব দুৰ্বল, দন্ত্য দত আছে দু, ৰৈবৰ ব ল, দুটাৰ জেগাত এটা হ'ব। কৰ্দৈ, ইয়াত হ'ব কৰ্দৈ, দুটাৰ সলনি এটা হ'ব। কীৰ্তন, দুটাৰ সলনি এটা হ'ব। অৰ্জুন, ইয়াতো হ'ব এটা। পৰ্বত, শৰ্মা। তোমালোকে ভালদৰে অলপ মন দি চাবা আৰু লিখি ল'বা, বহীত ভালদৰে লিখি ল'বা। গতিকে ছাত্ৰ ছাত্ৰীসকল, আজিৰ ভিডিঅ'টো ইমানে। যদি ভিডিঅ'টি চাই ভাল লাগে, তেতিয়াহ'লে প্লিজ লাইক কৰিবা, কমেণ্ট কৰিবা আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবা এনেকুৱা ভিডিঅ' পোৱাৰ বাবে। আজিলৈ এৰিছোঁ, ধন্যবাদ।